ষ্টুডিঅ'ৰ মজাত মই মিনহাছাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো ইউএছটিএমক লৈ ইউএছটিএমৰ ডিগ্ৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুল ব্যাখ্যা আগবঢ়োৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে ইউএছটিএমৰ ডিগ্ৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছিল ইউএছটিএমৰ পৰা লাভ কৰা ডিগ্ৰী ভুৱা ইউএছটিএমৰ পৰা ডিগ্ৰী টকা দি ক্ৰয় কৰি লোৱা হয় এনে ধৰণৰ কিছু মন্তব্য আজিৰ পৰা কেইবাদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল আৰু তাৰ পিছতে ইউএছটিএমৰ ডিগ্ৰীক লৈ তথা ইউএছটিএমৰ শিক্ষা ব্যৱস্থাক লৈ এতিয়া উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মেঘালয়ৰ মুখ্য সচিবে ইতিমধ্যে উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো ইএছটিএমক লৈ ভুল ব্যাখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু তাৰ পিছতেই উভতি ধৰিলে মেঘালয় চৰকাৰে আৰু মেঘালয় চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ইউএছটিএমৰ ডিগ্ৰী ভুৱা বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমৰ ডিগ্ৰী ভুৱা বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে ডিগ্ৰী ভুৱা বুলি কোৱা কথাৰ প্ৰমাণ বিচাৰিছে মেঘালয় চৰকাৰে ডিগ্ৰী ভুৱা বুলি কোৱা কথাৰ প্ৰমাণ বিচাৰিছে এতিয়া মেঘালয় চৰকাৰে আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্য ভিত্তিহীন বুলি ক'লে মেঘালয় চৰকাৰে আৰু ইএছটিএম হল অসম ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ইএছটিএম হল এখন ৰাজ্যিক বিশ্ববিদ্যালয় ইউএছটিএম হল এখন ৰাজ্যিক বিশ্ববিদ্যালয় লগতে ইউজিচিৰ নিয়ম অনুসৰি চলা এখন বিশ্ববিদ্যালয় অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশনৰ পৰা স্বীকৃতিপ্ৰাপ্ত এখন বিশ্ববিদ্যালয় আৰু ইয়াৰে ডিগ্ৰীসমূহ ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত হয় বুলি মন্তব্য কৰিছে মেঘালয় চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা উভতি ধৰিলে এইবাৰ মেঘালয়ৰ মুখ্য সচিব ডিপি ৱাহলংগে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো ইউএছটিএমৰ ডিগ্ৰী ভুৱা বুলি মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতেই এইগৰাকী মেঘালয় চৰকাৰৰ মুখ্য সচিবে উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাক ইউএছটিএমৰ শিক্ষা আটাইতকৈ নিখুঁত শিক্ষাৰ প্ৰতি আমি সজাগ বুলি মন্তব্য কৰিছে মুখ্য সচিবগৰাকীয়ে লগতে উল্লেখ কৰি কৈছে ইউএছটিএমৰ পৰা লাভ কৰা ডিগ্ৰী প্ৰকৃত ডিগ্ৰী ইউজিচিৰ পৰা স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী ইউজিচিৰ পৰা প্ৰদান কৰা এয়া ডিগ্ৰী ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশনৰ অনুসৰি চলা এখন বিশ্ববিদ্যালয় ইউএছটিএম আৰু যাৰ বাবে ইয়াক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ প্ৰয়োজন নাই মেঘালয় চৰকাৰে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি প্ৰমাণ বিচাৰিছে ডিগ্ৰী ভুৱাৰ আৰু এই মুহূৰ্তত মন্তব্য আছে মুখ্য সচিবগৰাকীৰ আমি শুনাব বিচাৰিছো ISTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical council. Therefore, there is no question of it being fake. It is a genuine university and it is supported by the government of Meghalaya. Thank you. USTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical council. Therefore, there is no question of it being fake. It is a genuine university and it is supported by the government of Meghalaya. Thank you. USTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical council. Therefore, there is no question of it being fake. It is a genuine university and it is supported by the government of Meghalaya. Thank you. USTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical council. Therefore, there is no question of it being fake. It is a genuine university and it is supported by the government of Meghalaya. Thank you. USTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical council. Therefore, there is no question of it being fake. It is a genuine university and it is supported by the government of Meghalaya. Thank you.
USTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical council. Therefore, there is no question of it being fake. It is a genuine university and it is supported by the government of Meghalaya. Thank you. USTM is a state university. As far as we are concerned, it is mandated by USTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical council. Therefore, there is no question of it being fake. It is a genuine university and it is supported by the government of Meghalaya. Thank you. USTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical council. Therefore, there is no question of it being fake. It is a genuine university and it is supported by the government of Meghalaya. Thank you. USTM is a state university. As far as we are concerned, it is mandated by the state legislative assembly of the state of Meghalaya. The degrees are recognized by UGC. The degrees are recognized by the medical